অসমৰ যিমান ব্যক্তি নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকত একাউণ্ট আছে সব একাউণ্ট ক্লোজ ডাউন কৰিব লাগে। সতীশ কাৰালা বুলি কোৱা যিজন ব্যক্তি সেই ব্যক্তিজনে অসমৰ প্ৰত্যেকজন থলুৱা খিলঞ্জীয়া ব্যক্তিৰ আবেগ অনুভূতি আৰু পেটে মৰাৰ তেওঁলোকে অপচেষ্টা চলাইছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বিদেশ ভ্ৰমণে কৰি থাকিব নে অসমৰ হদিয়াৰ পৰা ধুবুৰীলৈ হৈ থকা খিলঞ্জীয়া থলুৱা ডেকা গাভৰু 30-35 বছৰ বয়সৰ যিবিলাক ল'ৰাই চাকৰি হেৰুৱাইছে তেওঁলোকৰ হৈ মাত মাতিব। এই প্ৰাইভেট যিবিলাক ছেক্টৰছ আছে প্ৰত্যেকটো ছেক্টৰ ডাঙৰ ডাঙৰ পোষ্টত থকা মানুহবিলাকে হ'ল বহিৰাগত আমি আপুনিয়ে মই চিনি নোপোৱা অপৰাধী মানুহ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এজন জনাজাত ব্যক্তি, জনপ্ৰিয় ব্যক্তি, এতিয়ালৈকে লোকপ্ৰিয় হ'বলৈ শিকা নাই। আচ্ছা, নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকে যিটো দাবী কৰিছিলে যে আমি নৰ্থ ইষ্ট স্মল ফাইনেন্স নামেৰে অসমৰ আবেগ অনুভূতি আজৰি আনি পেলাই ৰাইজৰ টকাৰে আমি যিখিনি ব্যৱসায় কৰিছোঁ, এই কথাখিনি তেওঁলোকে যি অলপ দিনৰ আগত মন্তব্য দি গৈছে সেই মন্তব্যখিনি একদম 100% নস্যাৎ কৰি দিয়াত সহায় কৰা বিশেষ ব্যক্তিজনে হ'ল অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া। কাৰণ ইয়াৰ আগত যিগৰাকী MD আছিলে, MD গৰাকীৰ লগত একেলগে ইনাগ্ৰেশ্যন প্ৰগ্ৰেমত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া উপস্থিত আছিলে। আৰু নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকৰ নামাকৰণ এতিয়া সলনি হ'ব। স্লাইছ নামৰ এটা প্ৰতিষ্ঠানে উক্ত বেংকৰ গোটেই কাম কাজ চলাব। তেওঁলোকে কি কৈছে, বৰ্তমান সময়লৈকে 76 জন তাৰ কৰ্মচাৰী ছাঁটাই কৈছে বিভিন্ন অজুহাত। যিখিনি ব্যক্তিয়ে বিগত 10 বছৰৰ পৰা 15 বছৰ একেটা প্ৰতিষ্ঠানৰ লগত জীৱন যৌৱন সকলো সময় দিয়াৰ পাছত তেওঁলোকক এতিয়া সৰু সৰু খুঁটি নাটি তেওঁলোকক উলিয়াই দিবলৈ কাৰণে এই বহিৰাগতৰ MD সতীশ কাৰালা বুলি কোৱা যিজন ব্যক্তি সেই ব্যক্তিজনে অসমৰ প্ৰত্যেকজন থলুৱা খিলঞ্জীয়া ব্যক্তিৰ আবেগ অনুভূতি আৰু পেটে মৰাৰ তেওঁলোকে অপচেষ্টা চলাইছে। তাতোকৈ ডাঙৰ কথা হ'ল কি, 300 জন এতিয়া ব্যক্তি ইয়াৰ কৰ্মচাৰী অসমৰ হদিয়াৰ পৰা ধুবুৰী বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন সমষ্টিৰ পৰা অহা ব্যক্তিক তেওঁলোকে ছাঁটাই কৰিবৰ কাৰণে লাইন আপ কৰি ৰাখিছে। গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা প্ৰশ্ন আমি সুধিব বিচাৰিছোঁ যে ইয়াত আমাৰ ৰাজনৈতিক অধিকাৰ গ'ল, ভূমি অধিকাৰ গ'ল, অৰ্থনীতি বৰ্তমান সময়ত অসমীয়া হাতত নাই। তেওঁলোকেতো আপোনাৰ গভৰ্ণমেণ্ট কিমান জব দিছে, চাকৰি ওলায় 100টা কিন্তু এপ্লিকেশ্যন পৰে 1 লাখ। এতিয়া এই প্ৰাইভেট যিবিলাক ছেক্টৰছ আছে প্ৰত্যেকটো ছেক্টৰ ডাঙৰ ডাঙৰ পোষ্টত থকা মানুহবিলাকে হ'ল বহিৰাগত আমি আপুনিয়ে মই চিনি নোপোৱা অপৰাধী মানুহ। গতিকে তেওঁলোকৰ ৰিম'টটো চলি থাকে নাগপুৰৰ পৰা, ৰিম'টটো চলি থাকে আপোনাৰ দিল্লীৰ পৰা, উত্তৰ প্ৰদেশৰ পৰা। আমাৰ ইয়াত এই সৰু সুৰা মানে পদবিলাকত আমাৰ খাটি খোৱা মানুহক কম দৰমহা তেওঁলোকে চাকৰি দিয়ে। তাৰোপৰি এই বৰমূৰীয়াবিলাকৰ আমাৰ এই থলুৱা যিসকলে 8 ঘণ্টা 12 ঘণ্টা কাম কৰে তেওঁলোকৰ ওপৰত দাদাগিৰি মতালি চাকৰ দৰে ব্যৱহাৰ কৰে। নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকত যোৱাকালি আমি প্ৰায় 10-12 জন আমাৰ কৰ্মচাৰীক লগ কৰিছোঁ। তেওঁলোকৰ যি মৰ্ম বেদনাক আপুনি ভালদৰে যদি আপুনি উপলব্ধি কৰে আপুনি কথা বুজি পাব যে তেওঁলোকে কিমান এটা হেৰুৱাৰ বেদনাত আহি বিলাসিতা অসমৰ লগত যোগাযোগ কৰিছে। যোৱাকালি যেতিয়া মই কথাখিনি নিজৰ বিকাশ অসম নামৰ পেজটোৰ যোগেদি ৰাইজৰ মাজলৈ এৰি দিলোঁ, এই বস্তুটোৱে তোল পৰা লাগিছে। এতিয়া মই জানিব বিচাৰিছোঁ যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বিদেশ ভ্ৰমণে কৰি থাকিব নে অসমৰ হদিয়াৰ পৰা ধুবুৰীলৈ হৈ থকা খিলঞ্জীয়া থলুৱা ডেকা গাভৰু 30-35 বছৰ বয়সৰ যিবিলাক ল'ৰাই চাকৰি হেৰুৱাইছে তেওঁলোকৰ হৈ মাত মাতিব। গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ৰঙা দলিচা পাই দিব লাগিব। পাই নিদিয়াকৈ তেতিয়াহ'লে বহিৰাগত ব্যক্তি ইমান আমাৰ ওপৰত, আমাৰ ল'ৰা ছোৱালীৰ ওপৰত, আমাৰ ককাই ভাইৰ ওপৰত কেনেকৈ ইমান মতাগিৰি দেখাব। গতিকে এনেকুৱা এজন ব্যক্তিয়ে, এনেকুৱা এজন মাননীয় মুখ্যমন্ত্ৰীয়ে কেৱল নিজৰ চকীখনক তেওঁ ধৰি ৰাখিবৰ কাৰণে যদি বিদেশ ভ্ৰমণ কৰে, তেওঁলোকে যদি ৰাষ্ট্ৰীয় ব্যক্তি যদি তৈলমৰ্দন কৰি থাকে তেতিয়াহ'লে আহি থকা দিনত আমাৰ নিজৰ থিয় হৈ থাকিবৰ কাৰণে জেগাডোখৰ নাথাকিব। গতিকে ইয়াৰ পৰা এটাই আমাৰ অনুৰোধ, অসমৰ যিমান ব্যক্তিৰ নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকত একাউণ্ট আছে সব একাউণ্ট ক্লোজ ডাউন কৰিব লাগে। একাউণ্টবিলাক তেওঁলোকে উইথড্ৰ কৰিব নে দৰকাৰ হ'লে আমাৰ অসমত বৰ্তমান সময়ত তেনেকুৱা আপোনাৰ বেংকৰ অভাৱ নাই। ঢেৰ বেংক আছে, 1020 বেংক আছে। বেংকত বেলেগ একাউণ্ট খুলিবলৈ তেওঁলোকক ফিনেন্সিয়েলি ষ্ট্ৰেটেজিকেলি তেওঁলোকক ডাউন কৰিব লাগে, যাতে স্মল ফাইনেন্স বেংকৰ নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকৰ যে MD CMD CEO আহি পিনে যাতে হাতযোৰকৈ ক'বলগীয়া যাতে হয় যে আপোনালোকে এনেকুৱাখিনি সিদ্ধান্ত নল'ব। মইতো অনুৰোধ আছে, কাৰণ তেওঁলোকে যদি একাউণ্টটো যদি ক্লোজ কৰে কাৰো একো লছ নহয়। একাউণ্টটো কিন্তু ক্লোজ কৰি দিলে এটলিষ্ট 350 জন আমাৰ থলুৱা খিলঞ্জীয়া মানুহে আকৌ চাকৰি পোৱাৰ তেওঁলোকৰ আশা থাকিব। গতিকে আপোনালোকৰ 2টা চেনেলৰ যোগেদি, দা নিউজ আৰু ফাৰ্ষ্ট নিউজ আছামৰ যোগেদি এটাই মোৰ অনুৰোধ, অসমৰ যিমান থলুৱা খিলঞ্জীয়া অসমীয়া ব্যক্তি ইয়াত একাউণ্ট আছে একাউণ্ট ক্লোজ ডাউন কৰি দিয়ক। তেতিয়া এটা দুধ কা দুধ পানী কা পানী হৈ যাব। পানী নথকা পুখুৰীত মাছৰ যি গতি সেই একেটা গতি হ'ব। শেহতীয়াভাৱে দেখা গৈছে যে যিহেতু ঋণ বৰ্তমান সময়ত পুনৰ আকৌ ঋণ 500 কোটি টকা বৰ্তমান মুহূৰ্তত আকৌ ল'ব, কিন্তু এডভান্টেজ 1 আমি যদি বিশ্লেষণ কৰি চাওঁ কি পালোঁ, তাৰ পৰিৱৰ্তে আকৌ এডভান্টেজ 2 যিটো ব্যৱসায় মানে কি হয় ব্যৱস্থা গ্ৰহণ কৰিছে আচলতে তেখেতলোকে হিমন্ত বিশ্ব শৰ্মাই আমন্ত্ৰণ জনাই পৰিছে। আচলতে এডভান্টেজ 2 আচলতে কি বাৰ্তা কঢ়িয়াব? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এজন জনাজাত ব্যক্তি,
জনপ্ৰিয় ব্যক্তি এতিয়ালৈকে লোকপ্ৰিয় হ'বলৈ শিকা নাই আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দৰকাৰ হ'লে 2-3খন বেলেগ বেলেগ গ্ৰন্থ পঢ়ক কিতাপ পঢ়ক যাৰ পৰা এখন ৰাজ্য বা এখন দেশ ধাৰ নোলোৱাকৈ কেনেকৈ তাৰে উৎপাদনৰ যোগেদি তাৰে ব্যৱস্থাপনাৰ যোগেদি তাৰে ইউথক চাকৰি দি কেনেকৈ চলাব পাৰি ধাৰ নোলোৱাকৈ বহুত ষ্টেট চলি আছে দেই গতিকে ইয়াতে আমাৰ কৰিবলগীয়া ধেৰ আছে যদি খনিজ সম্পদ যদি বিক্ৰী কৰি দিয়ে বনজ সম্পদ যদি বিক্ৰী কৰি দিয়ে চব যদি বস্তু বিক্ৰীয়ে কৰি দিয়ে মাটিও যদি বিক্ৰী কৰি দিয়ে বহিৰাগত ব্যক্তি ইয়াৰ পৰা আপোনালোকে GDP কেনেকৈ ক'ৰ পৰা আহিব এবাৰ ইনকাম কেনেকৈ হ'ব গতিকে তেওঁ নিজে বিক্ৰী মেলি দৰিদ্ৰ হৈছে গতিকে ধাৰ নলৈ কৰিব কি আৰু আহি থকা দিনত আৰু 1000 কোটি টকা আপোনাৰ প্ৰত্যেকজন ব্যক্তিৰ মাথাত কিমান ধাৰ আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আপোনালোকে যেতিয়া লগ পায় এবাৰ সুধিবচোন ক'ব যে মই সুধিছোঁ বুলি ক'ব আপুনি যে এই প্ৰশ্নটো সুধিব যে আমাৰ প্ৰত্যেকজন ব্যক্তি 3 কোটি 60 লাখ 3 কোটি 50 লাখ মানুহৰ এজন ব্যক্তিৰ মাথাত কিমান মানে ঋণৰ বোজা আছে আপুনি মই গম নাপাওঁতো এইবিলাক কথা গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই দলং ঘাট বনাইছে আমাৰ তাত ক'বলৈ একো নাই কিন্তু এই আপোনাৰ যি অৰ্থনীতি ফিনেন্সিয়েল যিটো মানে আপোনাৰ কি কয় ষ্ট্ৰেটেজিটো তেওঁ দৰকাৰ হ'লে বিজ্ঞ অৰ্থনীতিবিদৰ পৰা শিকাটো দৰকাৰ আছে আমিতো ইতিমধ্যে চেণ্ট্ৰেল কমিটি আমাৰ যুটীয়া তথ্য আৰু প্ৰচাৰ সচিব তপন শৰ্মা ডাঙৰীয়াৰ লগত কথা পাতিছোঁ খুব যদি তেওঁলোকে এই ক্ষেত্ৰত আমি যদি ইতিবাচক ফলাফল নাপাওঁ তেতিয়াহ'লে বেংক ক্ল'জ কৰি দিম আমি